সাংবাদিক বন্ধুসকল, আপোনালোকে দেখিছে যোৱা কেইদিনৰ পৰা ধুবুৰীৰ যিটো এটা পৰিস্থিতি ক্ৰিয়েট হৈ আছে বা কৰাৰ চেষ্টা হৈ আছে। সৰ্বপ্ৰথমে আমি আপোনালোকৰ যোগেদি আহ্বান জনাইছোঁ ধুবুৰীবাসী সকলো জাতি জনগোষ্ঠীৰ প্ৰতি আমাৰ আহ্বান থাকিল, শান্তি সম্প্ৰীতি বজাই ৰখাৰ স্বাৰ্থত আমি সকলোৱে শান্তি প্ৰতিষ্ঠাৰ স্বাৰ্থত কোনেও যাতে কোনো ধৰণৰ কূটাঘাতমূলক কাৰ্যকলাপত লিপ্ত নহয় তাৰ কাৰণে আমাৰ আহ্বান থাকিল। আৰু কোনোবা শান্তি বিনষ্ট কৰাৰ কাৰণে যদি জাল পাতে সেই জালত ধুবুৰীবাসী বা গোটেই অসমবাসী আমি ভৰি দিব নালাগে। আমাৰ ৰাজ্যখনত আমি বিভিন্ন জাতি জনগোষ্ঠী ধৰ্মাৱলম্বী মানুহ আমি একেলগে বসবাস কৰোঁ, মিলা প্ৰীতিৰে আমি বসবাস কৰোঁ। সাতাম পুৰুষে আমাৰ ঐক্য সংহতি আছে, সেইটো বিনষ্ট কৰাৰ কাৰণে সন্মুখত ইলেকশ্যন বা আৰু কিবা উদ্দেশ্য লৈ কোনো ব্যক্তিয়ে যাতে সেইটো বিনষ্ট কৰাৰ কাৰণে জাল পাতিব নোৱাৰে বা সেই জালত যাতে আমি কোনেও ভৰি নিদিওঁ, তাৰ কাৰণে আমাৰ গোটেই অসমবাসী আৰু পাৰ্টিকুলাৰলি ধুবুৰীবাসীৰ প্ৰতি মোৰ আহ্বান থাকিল, অনুৰোধ থাকিল যে কোনোবা শান্তি সম্প্ৰীতি বিনষ্ট কৰাৰ কাৰণে জাল পাতিলে এই জালত আমি কোনেও ভৰি দিব নালাগে। আমি সকলো জাতি জনগোষ্ঠী ধৰ্মাৱলম্বী ভাষাভাষী মানুহ আমি একেলগে মিলিজুলি আমি বসবাস তাহানিৰ পৰা কৰি আহিছোঁ আৰু আমি অনাগত দিনত আমি একেলগে থাকি বসবাস কৰিব লাগিব। আমাৰ ৰাজ্যখন আমাৰ ৰাষ্ট্ৰখনক আমি আগুৱাই লৈ যোৱাৰ স্বাৰ্থত শান্তি সম্প্ৰীতি আমি বজাই ৰাখিব লাগিব আৰু একেলগে মিলি জুলি সমাজত আমি বসবাস কৰিলেহে ৰাজ্যখন সমাজখন আৰু ৰাষ্ট্ৰখন আমি আগুৱাই লৈ যাব পাৰিম। আৰু সেইটো আমাৰ দলৰ আদৰ্শ, আমাৰ দলৰ নীতি আৰু দলৰ নীতি হিচাপে মই গোটেই অসমবাসী বিশেষভাৱে ধুবুৰীবাসী ধুবুৰী লোকসভাবাসীক মই আহ্বান কৰিছোঁ। এতিয়া কথা হ'ল যে আপোনালোকে দেখিছে যোৱা ঈদৰ পিছদিনাৰ পৰা ধুবুৰীত কিছুমান কথা বাৰ্তা ওলাইছে, কিছু সন্দেহৰ বাতাবৰণ সৃষ্টি কৰা হৈছে, কিছু সন্দেহজনক সামগ্ৰীৰ ওপৰত ভিত্তি কৰি কিছু পৰিস্থিতিৰ উদ্ভৱ হৈছে। ইয়াৰ কাৰণে চৰকাৰৰ প্ৰতি আমাৰ দাবী থাকিল যে এনেকুৱা ধৰণৰ যদি দুষ্কৃতিকাৰীয়ে কোনো ধৰণৰ এনেকুৱা আচৰণ কৰিছে সেইসকলক আপোনালোকে কাৰায়ত্ব কৰক। তাতে আপোনালোকে চেঞ্চিটিভ জোনবিলাক এৰিয়াবিলাকত CC কেমেৰা থাকিব লাগিছিল, যদি নাই আপোনালোকে তাৰ ব্যৱস্থা কৰক। আৰু কোনো ব্যক্তি যোন ধৰ্মৰ নহওক কিয়, যোন সমাজৰ নহওক কিয়, এনেকুৱা ধৰণৰ অসৎ কামৰ লগত যদি জড়িত আছে সেইজনক সঠিকভাৱে কৰায়ত্ব কৰি তেখেতৰ শাস্তিমূলক ব্যৱস্থা কৰক আৰু পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ কাৰণে শান্তি প্ৰতিষ্ঠা কৰাৰ কাৰণে এনেকুৱা ধৰণৰ ঘটনাৰ বিৰুদ্ধে চৰকাৰে বিহিত ব্যৱস্থা লওক। বাকী থাকিল তাতে যি আমি লক্ষ্য কৰিছোঁ কিছুমান ঠাইত এনেকুৱা ধৰণৰ সন্দেহৰ বাতাবৰণ সৃষ্টি কৰি কিছুমান কথা বাৰ্তা কোৱা হয়, তাৰ পিছত যেতিয়া সঠিকভাৱে ইনকুৱাৰী হয় যিসকল মানুহক সন্দেহ কৰা হয় সেইসকলৰ ইনভলভমেণ্ট তাতে পোৱা নাযায়, বৰঞ্চ অন্য কিছু মানুহৰ ইনভলভমেণ্ট তাতে ওলায়। এইটো গোটেই ভাৰতবৰ্ষত কিছুমান ঠাইত বা আমাৰ অসমতো চুটফুট দিয়া এটা ঘটনা বিগত দিনত যিবিলাক ঘটিছে আপোনালোকৰ কেমেৰাতো সেইবিলাক বন্দী আছে। তেনেকুৱা ধৰণৰ কিন্তু সঠিক ইনকুৱাৰীৰ পিছত যিসকলৰ প্ৰতি সন্দেহৰ আঙুলি উঠোৱা হয় সেইসকলৰ ইনভলভমেণ্ট নাথাকি অন্য কোনো ব্যক্তিৰ ইনভলভমেণ্ট তাতে পোৱা যায়। এইবাৰো যদি তেনেকুৱা আছে মই ভাবো তাৰ কাৰণে সঠিক ইনকুৱাৰী হোৱাৰ প্ৰয়োজন আছে। বিফৰ ইনকুৱাৰী জবৰদস্তি কোনো এটা জনগোষ্ঠীক টাৰ্গেট কৰি সেইসকলক বিৰুদ্ধে ষড়যন্ত্ৰ ৰচনা কৰি বা সেইসকলক যধে মধে কাৰায়ত্ব কৰি পৰিৱেশ বেয়া কৰাৰ মই ভাবো কোনোযোগে পৰিৱেশ বেয়া কৰাৰ যিসকলে চেষ্টা কৰে সেইটো কোনোপধ্যে গ্ৰহণযোগ্য নহয়, সমৰ্থনযোগ্য নহয়। তো চৰকাৰৰ প্ৰতি আমাৰ আহ্বান থাকিল যে আপোনালোকে এই বেপাৰবিলাক ডিষ্ট্ৰিক্ট মেজিষ্ট্ৰেট আছে, পুলিচ প্ৰশাসন আছে, তেখেতসকলৰ ইয়াৰ সঠিক ইনকুৱাৰী কৰি সঠিক ইনকুৱাৰী হ'ব লাগে আৰু যিসকল দুষ্কৃতি সঁচাকৈ ইয়াৰ লগত ইনভলভ আছে সেইসকলক কাৰায়ত্ব কৰিব লাগে। যোন ধৰ্মৰে নহওক, যি সমাজৰে নহওক, বাহিৰৰ পৰা আহি যদি কোনোবা পৰিৱেশ বেয়া কৰাৰ চেষ্টা কৰিছে সেই কথা বাৰ্তাবিলাকো ফাইণ্ড আউট কৰিব লাগে, তাৰ বিৰুদ্ধে ব্যৱস্থা ল'ব লাগে। দ্বিতীয় কথা, মুখ্যমন্ত্ৰী ডাঙৰীয়া কিছুমান অশুদ্ধ কথা এনেকুৱা পলিচ কৰি তেখেতে কৈ দিয়ে মানুহে ভাবে যে তেখেতে শুদ্ধ কথাই কৈ আছে। NRCত নাম থাকিলে সেইসকল মন গ'লে মুখ্যমন্ত্ৰী ডাঙৰীয়া তেখেতসকলক বিদেশী বুলি চিনাক্ত কৰিব, য'তে মতে ওলাই দিব। NRCত নাম এনে অহা নাই। NRCত আপোনাৰ 5 বছৰ মানুহে লাইনত থিয় হৈ 5 খলপীয়া ইনকুৱাৰীৰ পিছত এইসকলৰ নাম NRCত সন্নিৱিষ্ট হৈছে। আপোনালোকে জানে ফিল্ড লেভেল ভেৰিফিকেশ্যন হৈছে, ব্লক লেভেলত ভেৰিফিকেশ্যন হৈছে, সাৰ্কুল লেভেলত ভেৰিফিকেশ্যন হৈছে, ইয়াৰ পিছত ডিষ্ট্ৰিক্ট লেভেলত ভেৰিফিকেশ্যন হৈছে, 4 খলপীয়া হ'ল আৰু ষ্টেট লেভেলতো
প্ৰতীক হাজৰিকা ডাঙৰীয়া ৰিভেৰিফিকেশ্যন কৰি 27% তাতে লাখ লাখ মানুহৰ নাম কৰ্তন কৰি একেবাৰে চালি জাৰি চাই 5 খলপীয়া ইনকুৱাৰীৰ পিছত জনগণে নিজৰ ৰেকৰ্ড তেখেতসকলৰ সাৰ্টিফিকেট ডকুমেন্টস ভোটাৰ লিষ্ট এনআৰসি ল্যান্ড রেকর্ড এই গোটেইখিনি গভর্নমেন্টৰ হাতত জমা দিছে গভর্নমেন্টে সেইখিনি পুংখানুপুংখানুভাৱে ইনকুৱাৰী কৰি 5 খলপীয়া ইনকুৱাৰীৰ পিছত এইসকলৰ নাম এনআৰসি সন্নিবিষ্ট হৈছে গতিকে মুখ্যমন্ত্ৰীৰ মন গলে এইসকলক নিজে মন যাব আৰু বিদেশী কৈ দিব আৰু পুশব্যাক কৰিব এটো কোনোপধ্যেই গ্ৰহণযোগ্য নহয় আৰু এটো শুদ্ধ কথা নহয় মুখ্যমন্ত্ৰী এটো মিস ইন্টারপ্রেট কৰি আছে মুখ্যমন্ত্ৰী ক্ষমতাৰ অপব্যৱহাৰ কৰিব বিচাৰিছে মুখ্যমন্ত্ৰী ক্ষমতাৰ অপব্যৱহাৰ কৰিলে মই ভাবু কোৰ্টৰ আগত তেখেতে জবাবদিহি হ'ব লাগিব তেনেকৈ তেখেতে কৰিব নোৱাৰে এনে দুগুৰি টেকনিকৰ আগত যে প্ৰতিবাদৰ নামত মুখ্যমন্ত্ৰী সুটান সাইডৰ এই বক্তব্য লগে লগে কংগ্ৰেছৰ এজন জ্যেষ্ঠ নেতা সংখ্যালঘুৰ অধিক ভোটেৰে প্ৰতিনিধি হোৱা বৰদলৈ ডাঙৰীয়া একেবাৰে লগে লগে পঞ্চায়তে মুখ্যমন্ত্ৰীক সমৰ্থন কৰি যি স্টেটমেন্ট তেখেতে দিলে আমি ইয়াতে বৰদলৈ ডাঙৰীয়াক ক'ব বিচাৰিছো যে আপুনি এনেকুৱা ধৰণৰ কথাবাৰ্তা মোটে আপোনাৰ দ্বাৰা জনগণে আশা কৰা নাছিল আপুনি সকলো জাতি জনগোষ্ঠীৰ বিশেষভাৱে সংখ্যালঘুৰ ভোটলে আপুনি প্ৰতিনিধি হৈছে যদে মদে সংখ্যালঘু সকলক উঠাব এটা জনগোষ্ঠীক টাৰ্গেট কৰি সুটান সাইডৰ অৰ্ডাৰ দিব আৰু তাত আপুনি উইদিন নো সেকেন্ড আপুনি সমৰ্থন কৰি আপোনাৰ এই বক্তব্য কোনোপধ্যে গ্ৰহণযোগ্য নহয় মই ভাবো কংগ্ৰেছৰ সভাপতি ডাঙৰীয়া আৰু কংগ্ৰেছ দলে তেখেতসকলৰ যদি এটো ষ্টেণ্ড তেতিয়াহলে ধুলিবাসী বা অসমবাসীক তেখেতসকলে কৈ দিয়ক যে নিপীড়িত লাঞ্ছিত বঞ্চিত দুখীয়া নিচলা সংখ্যালঘু মানুহৰ লগত কংগ্ৰেছ দল নাই আপোনালোকে যদি সঁচাকৈ মুখ্যমন্ত্ৰীৰ সুটান সাইডৰ বক্তব্যৰ পক্ষত আছে তেতিয়াহলে গৌৰৱ গগৈ ডাঙৰীয়াক মই আহ্বান জনাইছো আপোনালোকে দলৰ মজিয়াৰ পৰা কথাটো স্পষ্ট কৰক তেতিয়াহলে সংখ্যালঘু এই নিপীড়িত মানুহখিনি বুজিব যে আপোনালোকে ৰকিবুল হুছেইন ডাঙৰীয়া হওক প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া হওক আপোনালোকে এই সকলৰ ভোট লৈছে বিপদৰ সময়ত এই সকলৰ ওচৰত থিয় নহয় মুখ্যমন্ত্ৰীৰ লগত আপোনালোকে থিয় হৈ এক ফালৰ পৰা যদে মদে এই সকলক যিটো গ্ৰেপ্তাৰ কৰা হৈছে তাৰ পক্ষত বা সন্ধিয়া আন্ধাৰ হলেই সুটান সাইড কৰাৰ যিটো মানে অৰ্ডাৰ এই অৰ্ডাৰৰ লগত আপোনালোকে যে একমত এই কথাটো স্পষ্ট তেখেতসকলে কৰিব লাগে Stay informed, stay ahead. News NE 365